লাইভষ্টক পলিটিক্স চিপাজাৰ মঙলদৈ দৰং বন্ধুসকল আজি অলপ কচু কাটিবলৈ আহিলোঁ হা। আপোনালোকে জানে মোৰ গাহৰি ফাৰ্ম আছে আৰু গাহৰি ফাৰ্মৰ কাৰণে এনেকৈ অলপ কচু কাটিলোঁ। ফ্ৰী টাইম পালে এনেকৈ আৰু এনি টাইম মানে লাগিয়ে থাকোঁ কিবা নহয় কিবা এটা হা। আৰু ফাৰ্মাৰ মানুহটো লাগি থাকিবই লাগিব হা। গতিকে এনেকৈ আপোনালোকেও গাহৰি যদি পুহি আছে পালন কৰি আছে এনেকৈ কচু অলপ কাটিব পাৰে, আপোনালোকৰ খৰচাটো কমত আহিব। যিমানে লোকেল দানা খুৱাব সিমান আমাৰ প্ৰফিট হ'ব। গতিকে এনেকৈ গাহৰি পোৱালি চোৱালি লাগিলেও আপোনালোকে আমাৰ পৰা ল'ব পাৰিব, খালি কণ্টেক্ট কৰা এবাৰ হা। হাঁহ মুৰ্গী এই ফাৰ্মিঙৰ ক্ষেত্ৰতে চবতে আছোঁ মই হা। কেওফালে যোনফালে মিলাবা সোনফালে মই মিলি যাম হা। খালি কণ্টেক্ট কৰা এবাৰ 7896609885। বন্ধুসকল ফাৰ্মিংটো হা ইমান সহজ কথা নহয়। আচলতে ফাৰ্মিং কৰিবলৈ যোৱাৰ আগত আপোনাক নিজকে শক্তিশালী কৰি তোলক আৰু আপুনি কষ্ট কৰিব পৰা হ'ব লাগিব হা, তেতিয়া আপুনি ছাকচেছ পাব। গতিকে আজি মই এনেকৈ কচু কাটিব আহিছোঁ, দেখাত আহিছোঁ আৰু কচু কাটিব। কিন্তু বন্ধুসকল ৰাতিপুৱাই 500-600 টকা ইনকাম কচু কাটিলে, জানে হা এনেকৈ।